সেই কৃষ্ণক আমি যদি একান্ত মনে ভজনা কৰোঁ, সাধনা কৰোঁ, ভক্তি কৰোঁ, আমি মনুষ্য জীৱন সফল কৰিব পাৰিম। আৰু সেই কৃষ্ণক ভক্তি কৰিবলৈ হ'লে, ভজনা কৰিবলৈ হ'লে আমি প্ৰথমতে কি কৰিব লাগিব? গুৰুৰ শ্ৰীমুখেৰে নিগৰিত হোৱা বাণীৰে আমি ভগৱন্তৰ ওচৰত শৰণ ল'ব লাগিব। আমি শৰণ ক'ত ল'ব লাগিব? কোনো ব্যক্তিৰ ওচৰত নহয়, কোনো গোসাঁই, কোনো শৰণাচাৰ্যৰ ওচৰত আমি শৰণ নলওঁ, নহয়নে প্ৰভু? আমি শৰণ ক'ত লওঁ? ঈশ্বৰৰ ওচৰত, ভগৱন্তৰ ওচৰত। কিন্তু আমাক গোসাঁই বা শৰণাচাৰ্যই কি কৰে? সেই ভগৱন্তৰ জনক শৰণ ল'ব পৰা যিটো ব্যৱস্থা, সেই পথটো কেৱল দেখুৱাই দিয়ে। সেইকাৰণেই সেই গোসাঁইজন হওক বা সেই শৰণাচাৰ্যজন হওক আমাৰ দীক্ষা গুৰু। তেওঁক আমি আমাৰ পিতৃ মাতৃৰ দৰে শ্ৰদ্ধা, ভক্তি, সেৱা কৰিব লাগে। পিতৃ মাতৃৰ আদ্য গুৰু, আমাৰ শিক্ষাগুৰু আৰু দীক্ষাগুৰু, এইসকল আমাৰ দ্বিতীয় স্থানত ৰখা গুৰু। আৰু আমাৰ তৃতীয়জন গুৰু কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। যিজন শ্ৰীমন্ত শংকৰদেৱে কৈছিলে যে এই ধৰাধাম ভগৱন্তৰ কৰুণাৰ বলতহে সৃষ্টি হৈছে, তেওঁৰেই কৃপাত স্থিতি হৈ আছে, তেওঁৰ কৃপাতেই এদিন সমগ্ৰ বিশ্ব লয় হ'ব। গতিকে তেওঁ হৈছে পৰম ব্ৰহ্ম ভগৱন্ত। এই বুলি আমাক কোনে দেখুৱাইছিলে? আমাৰ পৰম গুৰুৱে। পৰম গুৰু কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই পৰম গুৰুৱে অনাদি অনন্ত শ্ৰীহৰি বৈকুণ্ঠৰ অধিপতি নাৰায়ণক দেখুৱাইছে যে নাৰায়ণেই সৰ্বে সৰ্বা, নাৰায়ণেই ঈশ্বৰ। সেইকাৰণে আমি নাৰায়ণ ৰূপী কৃষ্ণক আমি ভজনা কৰিব লাগে। নাৰায়ণৰ অংশ অৱতাৰ মাধৱদেৱে কৈছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জোহৰি মাৰল কংস, যোগজন তাৰণে দেৱনাৰায়ণ, শংকৰতা কেৰি অংশ। সেই শংকৰদেৱে এই এখন হৰিনাম ধৰ্ম কলিত লোক সমাজৰ কাৰণে, নৰ সমাজৰ কাৰণে আগবঢ়াই থৈ গ'ল। আৰু এই কলিত যি ব্যক্তিয়ে গুৰুজনাৰ আদৰ্শৰে জীৱন আগবঢ়াই নিছে, সেই ব্যক্তি আজি সুখ, আজি আনন্দ কিবা কাৰণত নহ'ব পাৰে, কিন্তু দুদিনৰ পিছত হোৱাটো 100% সত্য। সেইকাৰণে আমি সদায় আপোন ল'ৰাটো যেনেকৈ ঘৰলৈ আহিব এই বুলি আমি বাট চাই থাকোঁ। আপোন মানুহজন চাকৰি সূত্ৰে বাহিৰত আছে, এদিন ঘৰলৈ আহিব, আমি এইদৰে যেনেকৈ বাট চাই থাকোঁ, তেনেকৈ আমি পৰম ব্ৰহ্ম ভগৱন্তই যেন এদিন আমাক কৃপা কৰিব, এই বুলি বাট চাই আমি ভগৱন্তৰ ওচৰত সদায় পুৱা গধূলি এগছি প্ৰাৰ্থনা কৰিব লাগে। হে প্ৰভু, তুমি আমাৰ ঘৰখনলৈ কৃপা কৰিবা। আমাৰ ঘৰখনলৈ ল'ৰা ছোৱালীকেইটা, মানুহজন বা মানুহগৰাকী বা আইতা, দেউতা, ককা, গোটেই ঘৰখনৰ সদস্যবিলাকৰ তুমি মনটো প্ৰথমতে চহকী কৰিবা, যাতে সৎ বুদ্ধি, সৎ জ্ঞান, সৎ চিন্তা, সৎ কৰ্মৰ প্ৰতি আমাৰ ঘৰখনৰ প্ৰত্যেকৰে মনটো আসক্তি হয়। আমি যদি সুস্বাস্থ্যৰ গৰাকী হওঁ, আমি যদি সকলোৱে মৰমেৰে ইজনে সিজনৰ লগত ভাৱৰ বিনিময় কৰোঁ, সেইখন ঘৰক গৃহ বুলি কোৱা হয়, বৈকুণ্ঠৰ আলয় বুলি কোৱা হয়। তাত কি থাকে? সুখ, শান্তি, আনন্দ, বিশ্বাস, মৰম, চেনেহ, ভালপোৱা, সহানুভূতি, আন্তৰিকতা, এই বস্তুবোৰ সেইখন ঘৰত থাকে। সেইখন ঘৰ লাগিলে বাঁহেৰে গঢ়াই হওক, পকা ঘৰেই হওক, যিয়েই নহওক লাগিলে, কিন্তু এই সম্পত্তিখিনি ঘৰত থাকিব লাগিব লাগিব লাগিব। আৰু আন এখন ঘৰৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে, সেইখন ঘৰত অজস্ৰ সা সম্পত্তি, শিক্ষা দীক্ষা চব আছে, তাত কিন্তু বিশ্বাস নাই, তাত সৰলতা নাই, তাত ভদ্ৰতা নাই, নম্ৰতা নাই, নিজেই সৰ্বে সৰ্বা, কোনোদিন ঈশ্বৰ উপাসনা নাই। কিহৰ ঈশ্বৰ উপাসনা কৰিব লাগিছে? কৰ্মই ধৰ্ম, কাম কৰিব যাব লাগে, বলা। এই বৃত্তি লৈ পেলাই আমি নিজৰ কৰ্মত অগ্ৰসৰ হওঁ, কিন্তু গুৰুজনাই সেইখিনি কথা কোৱা নাই। য'তে কওঁ সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিব। তোমাৰ আজি মান মৰ্যাদা হৈছে, তোমাৰ আজি ৰূপ যৌৱন ধুনীয়া হৈছে, তোমাৰ টকা পইচা হৈছে, শিক্ষা হৈছে, গাড়ী ঘোঁৰা হৈছে, তোমাৰ কাৰণে হোৱা নাই, সকলোখিনি ময়ে তোমাক দিছোঁ। গতিকে এই কথাষাৰ আমাক যে কোনোবাই দিছে, আমি জন্মৰ পৰা আমি ধনী আছিলোঁ জানো? জন্মৰ পৰা আমি এনেকুৱাটো আছিলোঁ জানো? নাই হোৱা নহয়। সময়ৰ গতিত পৰিৱেশ পৰিস্থিতি দাস হৈ পেলাই আমি সকলোৱে এই পৰ্যায়ত পাইছোঁহি। গতিকে বিশ্ব ব্ৰহ্মাণ্ড শান্তিৰ প্ৰতিষ্ঠা কৰাৰ আগত আমি প্ৰথমতে ঘৰখন শান্তিলৈ আনিব লাগিব।
আৰু ঘৰখন শান্তি হ'ব কেৱল ঈশ্বৰ উপাসনাৰ দ্বাৰাইহে। ঈশ্বৰ উপাসনাৰ অবিহনে এখন ঘৰ কেতিয়াও শান্তি নহয়, কেতিয়াও শান্তি নহয়। হয় পুৰুষজন অবাতে যাব, হয় ঘৰখনৰ আইগৰাকী অবাতে যাব। যাৰ ঘৰে অহৰ্নিশে নুগুছে কণ্ডল, তাৰ ঘৰে সুখ ফুল নুফুলে কমল। সাধুৰ সন্তান যদি দুষ্টমতি হয়, পিতৃ মাতৃৰ মনে একো সুখ নাথাকে। আপুনি মই সাধু হ'লেই হ'ব জানো? মই ঘৰখনৰ দেউতাক, মই ঘৰখনৰ মাক, মই ঘৰখনৰ ককায়েক, আমি কেইটা যদি সাধু হওঁ, তেতিয়া আমাৰ সন্তান যদি দুষ্টমতি হয়, আমাৰ সুখ থাকিবনে? কবিয়ে সাহিত্যিকে কৈছে যে সেইখন ঘৰতো সুখ নাথাকে বোলে। তেতিয়াহ'লে সুখ থাকিবলৈ হ'লে গোটেই পৰিয়ালৰ সদস্যসকলে সাধু হ'ব লাগিব। গোটেই পৰিয়ালৰ সদস্যসকলকে সাধু কৰা একমাত্ৰ উপায়, গছজোপা শিপাই সৈতে উঘালি দিব পৰা একমাত্ৰ উপায় হৈছে পুৱা গধূলি গুৰু সেৱা। সেইকাৰণে প্ৰত্যেকজন মানুহৰ ঘৰতে এডোখৰ ঈশ্বৰ উপাসনাস্থলী থকাটো একান্তই কাম্য বুলি কৈছে। আমি যে পুৱা গধূলি ঈশ্বৰ উপাসনা কিয় কৰিব লাগে? কিবা কাৰণত আমাৰ ঘৰখনৰ সদস্যই যদি অবাতে গতি কৰিব লগা হয়, সেই সদস্যজনৰ লগতে আমি ঘৰখনৰ গোটেইকেইটা মানুহে তাৰ ভুক্তভোগী হ'ব লাগিব। ছাতি এটা লৈ থাকিলে যেনেকৈ ওচৰৰ মানুহকেইটাও বৰষুণ বা ৰ'দৰ পৰা হাৰি যায়, তদ্ৰূপ সেই ছাতিটোৱে হৈছে উপাসনাস্থলী। ঘৰখনৰ সেই উপাসনাস্থলীডোখৰ আমি সদায় চাফ চিকুণ কৰিব লাগে, সদায় তাতে আমি দাস্য হৈ আমি এই হিৰ দোৱাব লাগে। পাৱ দুই দিলা তীৰ্থ কৰো গমন, চকু দুই দিলা সন্ত শোক দৰিখন, নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বা পুন, কৰ্ণ দুই দিলা টান শুনে নাম গুণ, হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তুক, উদৰ দিলন্ত টান প্ৰসাদ ভুঞ্জুক, হিৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰবিন্দত সদা কৰো বন্দন, প্ৰভু পদাৰবিন্দত সদা কৰো বন্দন। হৰি ঔৰা ঔৰা। আৰু এই হিৰেৰে ঈশ্বৰৰ পবিত্ৰ আসনত হিৰ দোৱাই আমি সংসাৰৰ বাকী কৰ্মখিনি কৰিবলৈ আগবাঢ়ি যাব লাগে। তেতিয়া দেখিব যে ঘৰখনলৈ মৰম, বিশ্বাস, ভালপোৱা, সহানুভূতি, ঐশ্বৰ্য বিভূতি, মান সন্মান, শিক্ষা দীক্ষা আজি অহা নাই, কালিলৈ আহিব। আৰু ঈশ্বৰক অৰ্পণা কৰাৰ বাদে আমি যদি যিমানেই কাম কৰোঁ, তেতিয়াহ'লে সময়ৰ হৰ সময়ত কোনে পাহৰিছিলে? গুৰুদ্ৰোহী ব্যক্তিয়ে, অভকতে। গতিকে আমাৰ সন্তান যদি অভকত হৈ পেলাই আমি যদি শিক্ষাৰে উজ্জীৱিত কৰিছোঁ, সি সময়ৰ হৰ সময়ত পাহৰাৰ দৰে নিজৰ যিটো সংযম শক্তি, সেই সংযম শক্তি সি নিয়ন্ত্ৰণত আনিব নোৱাৰিব। এই কথাষাৰ কোনে কৈছে? আমাৰ অগ্ৰজসকলে কৈছে, আমাৰ জ্যেষ্ঠসকলে কৈছে যে এখন ঘৰ সুন্দৰ হ'লেহে সমাজখন সুন্দৰ হ'ব, গোটেই সমাজখন সুন্দৰ হ'লেহে দেশখন সুন্দৰ হ'ব, দেশখন সুন্দৰ হ'লে জাতিটো সুন্দৰ হ'ব। জাতি মানে কি? মানৱ জাতি। আৰু মানৱ জাতি যদি সুন্দৰ হয়, তেতিয়াহ'লে চাৰিমুঠি জীৱ সুন্দৰ হ'ব। চাৰিমুঠি জীৱ কি? উৰণ পক্ষীজাত জীৱ, বুৰণ জলচৰ জীৱ, গজন প্ৰাকৃতিকভাৱে যিবোৰ উদ্ভিদ লতা জাতীয়, আৰু গমন আমি জীৱশ্ৰেষ্ঠ মানুহ, গৰু ইত্যাদি ইত্যাদি। এই চাৰিমুঠি জীৱৰ মুৰব্বী কোন? জীৱশ্ৰেষ্ঠ আমি মানুহবোৰ। গতিকে আমি মানুহবোৰ শিক্ষিত হ'বই লাগিব, গুৰুমুখী হ'বই লাগিব, ভগৱন্তমুখী আমি হ'বই লাগিব লাগিব লাগিব। তেতিয়া আমি কি হ'ব? নিজেও তাৰিব পাৰিম আৰু সমাজখনকো তাৰিব পাৰিম হওক। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে এই প্ৰাথমিক শাখাই সকলোৱে মিলা প্ৰীতিৰে লগ লাগি এই অনুষ্ঠানভাগ আয়োজন কৰিছে। যদি এই অনুষ্ঠানভাগ আয়োজন নকৰিলেহেঁতেন, তেতিয়াহ'লে বাৰু আমি আজি প্ৰত্যেকেই নিজৰ নিজৰ বিষয় বাসনাত আনদিনা থকাৰ দৰে থাকিলোহেঁতেন, নহয় জানো? গতিকে আমি এই অনুষ্ঠানটোৰ কাৰণে কি হৈছে, কোনোবাই পাৰিছে 2 টকা অৰিহণা আগবঢ়াইছে, কোনোবাই পাৰিছে 2টা সম্ভাৰ আগবঢ়াইছে, কোনোবাই পাৰিছে সময় অকণমান দি ৰাইজৰ কাৰণে কৰ্মখিনি কৰিছে। কিন্তু প্ৰত্যেকেই ইয়াৰ পুণ্য ভাগ হৈছে।
কিন্তু সেইসকল দুৰ্ভগীয়া বেচেৰা, যিসকল ব্যক্তিয়ে ইয়াত অনুষ্ঠান এটা হৈছে বুলি জানিও যিসকল ব্যক্তিয়ে অনুষ্ঠানটোৰ পৰা আঁতৰি আছে, সেইসকল বোলে বৰ দুৰ্ভগীয়া। গতিকে আমি জীৱনত কেতিয়াও দুৰ্ভগীয়া হ'ব নালাগে। জীৱনত সুযোগ আৰু সুবিধা বাৰে বাৰে নাহে। যিদিনাখনেই তুমি সুযোগ পাইছা বন্ধু, সেইদিনাখনেই সুযোগ তুমি খামোচ মাৰি গ্ৰহণ কৰা। কাৰণ দুই দণ্ডত শতাংগ নামৰ এজন ৰজাই গতি যিহেতু পাইছিল, গতিকে হে ৰাজন, তুমিতো 7 দিন জীয়াই থাকিবা। গতিকে 7 দিন জীয়াই থাকোঁতে তুমি কিয় চিন্তা কৰিছা? তুমি এক মনে স্থিৰভাৱে পৰম ব্ৰহ্ম ভগৱন্তত মন মগন কৰোৱা, তেতিয়া তুমি দেখিবা যে তোমাৰ জীৱন ধন্য হৈছে। আৰু এই বাক্যষাৰকে মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত কোৱাৰ চলেৰে আমাৰ সকলো মানুহকে বুজাইছে। আৰু আমি প্ৰত্যেকেই একোজন পৰীক্ষিত সদৃশ ৰজা। আমাৰো কিন্তু আমি শাপগ্ৰস্ত হৈ আছোঁ, কালগ্ৰস্ত হৈ আছোঁ। আমাৰো জীৱন প্ৰক্ৰিয়া কেৱল 7 দিন, নহয়নে প্ৰভু? এই 7 দিনৰ ভিতৰতে ৰজা পৰীক্ষিতেহে গৈছিল, আমি যাব নালাগিব এনে কথা নাই। এই 7 দিনৰ ভিতৰতে আমি জন্ম হৈছোঁ, আমি লীলা কৰি আছোঁ, সংসাৰৰ লীলা ক্ৰিয়াকলাপ নহয় জানো? আৰু এদিন আমি এই 7 দিনৰ ভিতৰতে যাবগৈ লাগিব। আৰু এই 7টা দিনৰ মই আজি সোমবাৰৰ পৰা যদি হিচাপ কৰোঁ, দেওবাৰলৈকে সোম, মংগল, বুধ, বৃহস্পতি, শুকুৰ, শনি, দেও, জন্মদিনটো যদি আমাৰ সোমবাৰ হৈছে, আমি এতিয়া কোনটো বাৰত আছোঁহি নিজকে এবাৰ ভাবি চাওক, বুজিছেনে? কোনোবাই আমি শনিবাৰত আছোঁ, কোনোবাই শুকুৰবাৰত আছোঁহি, মানে দেওবাৰটো পাবলৈ আৰু বেছি সময় নাই। কিন্তু গতিকে এইখিনি সময়ত যদি আমি চিন্তা নকৰোঁ, মনাই ঐ যাব গৈ লাগিব, মনাই ঐ নগলে নহ'ব, মনাই ঐ পাৰে হৈ জীৱনৰ হাকু, মনাই জীৱনৰ ভৰসা নাই। আমি বহুত দিন জীয়াই থাকিম বুলি ভাবাটো মিছা। জীৱনৰ ভৰসা নাই। হাতে বাটে কৈতে মিলে বা মৰণ। ঘৰত থকা দানলপত শুই থাকোঁতে যে মানুহ মৃত্যু হ'ব এনে কথা নাই। সিদিনাখন আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁৱত, মৃত্যু নগাঁৱত হৈছেনে? নহয়নে বাৰু? অসম মুলুকত তেওঁ এই দেহা তেওঁ বিলীনেই নহ'ল। ভেলা মধুপুৰ কোচবিহাৰৰ সীমান্তৱৰ্তী ঠাইত, য'ত সত্ৰ পাতি এডোখৰ আশ্ৰম পাতি থাকিব লগা হৈছিল। দেহি কিয় আছিল? এইখন অসম মুলুকত য'ত তেওঁ জন্ম হৈছিল, সেই জন্মভূমিৰ মানুহে তেওঁক তিল মানুহ গুৰুত্ব দিয়া নাছিল। সেই জন্মভূমিৰ ৰাইজে তেওঁক আদৰেই কৰা নাছিল। কোন শংকৰ? মাৰ ধৰ তাক। বেচেৰা শংকৰদেৱৰ লগতেই ধৰিবলৈ পঠিওৱা ব্যক্তিয়ে গুৰুজনাক নেপায়, হৰি জোঁৱাই আৰু মাধৱকে ধৰি লৈ আহিলে। আনি ৰজাৰ দণ্ড এনেকুৱা আছিলে, মন কৰিব দেই, বোলে তোৰ ঘৰত কোন কোন আছে? মাধৱে ক'লে, হে ৰাজন, মোৰ ঘৰত কোনোৱেই নাই, মাৰিলেও তাৰিলেও কেৱল মই আছোঁ। যে হ'ব, তই থাক। হৰি জোঁৱাই সুধিলে, তোৰ কোন কোন আছে ঘৰত? বোলে মোৰ এজনী মৰম লগা ভাৰ্যা আছে, ভাৰ্যাৰ শহু দেউতা, মোৰ পিতৃ মাতৃ সহিতে মোৰ পৰিয়ালবৰ্গ সকলো আছে। বোলে ইয়াক অতি সোনকালে শিৰচ্ছেদ কৰ। কম দুখৰ কথা নে বাৰু? কম বেদনাৰ কথা নে বাৰু এইবিলাক? লগে লগে ৰজাৰ আজ্ঞা পাই সেই হৰি জোঁৱাইক শিৰচ্ছেদ কৰিছিল। এইটো বাৰু দণ্ডই হ'লনে? গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অন্তৰাত্মা কান্দি উঠিছিল। যি ৰাজ্যত ৰজাৰ কোনো সম্যক জ্ঞানেই নাই, এনেকুৱা ৰাজ্যত কেনেকৈ জীৱন অতিবাহিত কৰিবি? এই বুলি সতীৰ্থসকলক লৈ তেখেতে সেই ঠাইৰ লগে লগে ত্যাগ কৰিলে। কিন্তু যি ঠাইতে গৈ গুৰুজনাই বাসস্থান পাতে, সেই ঠাইতে তেওঁৰ
বিভিন্ন ঘাত প্ৰতিঘাত দুৰ্ভিক্ষৰ মুখামুখি হ'ব লগা হয়। শেষত নিৰুপায় হৈ জীৱনৰে বিয়লি বেলিকা ভেলা মধুপুৰতেই তেওঁৰ জীৱন শেষৰ দিনকেইটা পাৰ কৰালে আৰু অন্তিম পৰ্যায়ত তেখেতে তাতেই দেহাৱসান ঘটিল। তদ্ৰূপ এই ধৰাধামৰ গুৰুজনাৰ যি অৱস্থা, আজি গুৰুজনাক নমনাৰ কাৰণে, কথাটো মন কৰিব দেই, মোৰ কথাখিনিত যদি প্ৰশ্ন থাকে আপুনি প্ৰশ্ন কৰিব পাৰে। গুৰুজনাক নমনাৰ কাৰণে, মনাসকলৰ কথা কোৱা নাই, গুৰুজনাক নমনাৰ কাৰণে আজি এই ধৰাধামত থকা এচাম প্ৰজন্মই নিজৰ পিতৃ মাতৃক গুৰুজনাৰ দৰে ব্যৱহাৰ কৰিছে, সেই ৰজাৰ দৰে শাসন কৰিছে। ৰজাৰ অমানসিক যেনেকৈ দ্বন্দ্ব, অমানৱীয় দ্বন্দ্বৰে যেনেকৈ ৰজাই কৰাৰ কাৰণে মনৰ দুখত গুৰুজনাকে আদি কৰি গুণী জ্ঞানীসকল সেই ঠাইৰ পৰা আঁতৰিব লগা হৈছিল, তদ্ৰূপ আমাৰ সমাজখনত গুৰুসকলক শ্ৰদ্ধা ভক্তি নকৰা এনেকুৱা এচাম প্ৰজন্মৰ কাৰণেই আমাৰ পিতৃপুৰুষসকলে নিজে ধুনীয়াকৈ সাজা ঘৰটোকে এৰি থৈ পেলাই ভগা পজা এটাত জীৱন কটাবলৈকো কুণ্ঠাবোধ কৰা নাই। প্ৰত্যেকজন মানুহেই শ্ৰম কৰি সাধনা কৰি কষ্ট কৰি এখন ঘৰ সজায়, মোৰ ঘৰটো মই এনেকৈ সাজিম। প্ৰত্যেকজন মানুহেই বৰ মৰমেৰে, বৰ হেঁপাহেৰে, বৰ আশাৰে এখন এখন ঘৰ সাজে। মোৰ ল'ৰা ছোৱালী থাকিব, পু বোৱাৰী থাকিব, য'ত মই মৰম হৰা এষাৰি মাত পাম, সময়ত মই অকণমান শুশ্ৰূষা, অকণমান মৰম, অকণমান আহাৰ মোৰ সদস্যসকলৰ পৰা পাম, এই হেঁপাহতেই প্ৰত্যেকজন ভকতে বা প্ৰত্যেকজন মানুহেই এখন এখন ঘৰ সাজে। কিন্তু গুৰু বিমুখৰূপী সন্তান এচাম আছে, যি সন্তানে সেই পিতৃৰ সেই আশা তিলমানো অনুভৱ নকৰে, তিলমানো বুজিবলৈ চেষ্টা নকৰে, যাৰ কাৰণে সেইখন ঘৰৰ মানুহগৰাকী অৰ্থাৎ মাগৰাকীয়ে জীয়েকৰ ঘৰলৈ গ'লে ঘৰখনলৈ ঘূৰি নহা হয়। 3 দিন থাকিম বুলি জীয়েকৰ ঘৰলৈ গৈছিল, কিন্তু 15 দিন হ'ল আজি ঘৰলৈ অহা নাই। ল'ৰাটোৱে সুধিলে যে মা, তুমিতো 2 দিন 3 দিনৰ কাৰণেহে বাইদেউৰ ঘৰলৈ গৈছিলা, কিয় অহা নাই ঘৰলৈ ইমান দিন? তেতিয়া মাকে সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। কিয় নোৱাৰে? যি সন্তানে মাকলৈ ফোন কৰি কৈছে যে মা তুমি 3 দিনৰ কাৰণেহে বাইদেউ ঘৰলৈ গৈছিলা, ঘৰলৈ আহা, কিন্তু যেতিয়া সেই মাকগৰাকীয়ে ঘৰলৈ আহে, সেই মাকগৰাকীয়ে সেই সন্তানৰ পৰা যি ব্যৱহাৰ পাইছে সেই ব্যৱহাৰ মাকে তিলমানো সন্তুষ্ট নহয়, সেই পিতৃয়ে তিলমানো সন্তুষ্ট নহয়, যিখিনি কথা মন খুলি ক'বও নোৱাৰে। নিজৰ পুত্ৰ বোৱাৰী, নিজৰ পু বোৱাৰীৰ ব্যৱহাৰত পিতৃ মাতৃ অসন্তুষ্ট হৈ নিজৰ এই সুন্দৰ আলয় ঘৰখনকো এৰি বহু নিলগলৈ যোৱা উদাহৰণ আমাৰ মাজত নথকা নহয়। কেৱল ইমানেই নে, এচাম এনেকুৱাও সন্তান আছে যি সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমৰ দৰে অকলশৰীয়াকৈ মৰমৰ পৰা বঞ্চিত কৰোৱাকৈ থৈ আহে। কিন্তু মোৰ যিদিনাখন বৃদ্ধ অৱস্থা আহিব, মোৰ যিদিনাখন বয়স হ'ব, মোকো যদি মোৰ সন্তানে সেই দশাই কৰে, মোৰ বাৰু সাৰ্থক হ'বনে? গতিকে এই সংসাৰখনত গোটেই চালিকা শক্তিটোৰ যিটো ৰিমোট, এই ৰিমোটটো পৰম ব্ৰহ্ম ভগৱন্ত বস্তুৱে প্ৰত্যেককে দিছে, তথাপিতো বেছিকৈ দিছে ৰিমোটটো আমাৰ আইসকলৰ হাতত। এই যিটো ৰিমোট ঘৰখন পৰিচালনা কৰাই হওক, সমাজখন পৰিচালনা কৰাই হওক, জাতিটো পৰিচালনা কৰাই হওক, এই ৰিমোটটো কিন্তু আমাৰ আইসকলৰ হাতত আছে। সেইকাৰণে কোৱা হয় যত গৃহবাস ভাজ্যাৰহে দাস। গতিকে ভাজ্যাগৰাকী শিক্ষিত হ'বই লাগিব, আক্ষৰিক শিক্ষাৰ লগতে নৈতিক আধ্যাত্মিক ভক্তিবাদৰ আশ্ৰয় আইসকলৰ থাকিব লাগিব লাগিব লাগিব। কাৰণ নলমৰি গজালি ওলাব লাগিব। আজি সমাজখন আমি পুৰুষ প্ৰধান দেশ বুলি যিমান বাহাদুৰি মাৰিলেও নহ'ব, সৃষ্টিৰ গৰাকী কিন্তু নাৰী জাতি, আইসকল।
গতিকে আইসকল শিক্ষাৰে শিক্ষিত হ'বই লাগিব। এইকাৰণেই গুৰুজনাই মাতৃজাতিক ভক্তিৰ টোপোলা দিছিলে। আৰু গুৰুজনাৰ জীৱন উত্তৰণত এগৰাকী মাতৃৰ অনবদ্য অৱদান আছে, বুঢ়ীমা খেৰসুতি। তেওঁ কৈছিল যে হেৰৌ বোপাই ৰজাক স্বৰ্দকে পূজে, বিদ্যাৱন্ত সৰ্পদকে পূজে, তই ৰজা হোৱাতকৈ বিদ্যাৱন্ত হ, গতিকে ব'ল তই পঢ়িবই লাগিব। আৰু সেই বুঢ়ীমা খেৰসুতিৰ আপ্তবাক্যকে হিৰত লৈ গুৰু মহেন্দ্ৰ কন্দলীৰ ওচৰত শিশু শ্ৰীমন্ত শংকৰে একাগ্ৰতাৰে অধ্যয়ন কৰাৰ পাছত তেওঁ গোটেই জগতৰ গুৰু হ'বলৈ পালে। সেইকাৰণে কোৱা হয় ছাত্ৰনং অধ্যয়নং তপ, মানে তপ মানে তপস্যা। ছাত্ৰৰ জীৱনটোত অধ্যয়ন হৈছে তপস্যাৰ দৰে। আজি শিশুসকলক আমি সদায় অধ্যয়নৰ ওপৰত তপস্যা কৰাৰ দৰে, তপস্যা কৰিলে কেনেকৈ তপস্যা কৰে, এক মনে এক চিতে, নহয়নে বাৰু? তেতিয়াহে তেওঁ তপস্যা কৰিলে সাৰ্থক হ'ব। তদ্ৰূপ আমি শৈশৱ যৌৱন এই যিখিনি সময়, এই শিক্ষাৰ সময়খিনিত আমি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে তপস্যা কৰাৰ দৰে শিক্ষা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি জীৱনটো সুন্দৰ মহিয়ান কৰি তুলিব পাৰিম। আৰু সমান্তৰালভাৱে শৈক্ষিক শিক্ষাৰ লগত নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা, এই গোটেইকেইটা আমি আমাৰ সন্তানক দিব লাগিব। আৰু এখন ঘৰে হৈছে জীৱনৰ সফলতাৰ প্ৰথম স্তৰ। ঘৰখনৰ যদি শিক্ষিত পৰিৱেশ আমি অগ্ৰজসকলে নিদিওঁ, আন ওচৰ চুবুৰীয়া বা ক'ৰবাৰ পৰা মানুহ আহি আমাৰ ঘৰখনত এটা সুন্দৰ পৰিৱেশ কেতিয়াও ৰচি দিবহি নোৱাৰে। গতিকে আমাৰ ঘৰখনত আমিয়ে এটা সুন্দৰ পৰিৱেশৰ সূচনা কৰিব লাগিব। কিবা কাৰণত যদি ভুল বুজাবুজি হৈছিল, কিবা কাৰণত যদি খঙো উঠিছিল, সেইখিনিত সিমানতে পৰিহাৰ কৰি আমি আকৌ নতুন এটা জীৱন, যেনেকৈ ৰাতিপুৱা দিনটোৰ পিছত আন্ধাৰ হয়, আন্ধাৰৰ পিছত আকৌ ৰাতিপুৱা হয়, তদ্ৰূপ আমি বেয়াখিনি সদায় আঁতৰাই ভালখিনি সদায় আদৰি লৈ আমি আমাৰ ঘৰখন প্ৰথমতে আমি সুন্দৰ কৰিব লাগিব। তেতিয়া দেখিব যে ওচৰ চুবুৰীয়া মানুহে সেইখন ঘৰক অনুকৰণ কৰিছে। আৰু চাওঁতে চাওঁতে গোটেই গাঁওখনেই সুন্দৰ হ'ল, গোটেই সমাজখনেই সুন্দৰ হ'ল, গোটেই দেশখন, জাতিটো, বিশ্ব ব্ৰহ্মাণ্ডও সুন্দৰ হ'ব। এটা ধানৰ পৰা যেনেকৈ এথোক ধান হয়, এথোক ধানত অতি কমেও 200টাৰ পৰা 250টালৈকে বোলে ধান থাকে হেনো, ইমান আজি বিজ্ঞানে উদ্ঘাটন কৰিছে। চাওকচোন, এটা ধান ৰুওঁতে, এটা ধান আমাৰ কৃষকসকলে গম পাব, এটা ধান যেতিয়া কঠীয়া কৰোৱা হয়, কঠীয়া কৰিলে এজোপা গছ ওলায়, সেই গছজোপা বয়সৰ লগে লগে 3-4টামান পোখা মেলে। বুজিছেনে? এটা পোখাত যদি 200টা ধান থাকে, 5টা পোখা যদি ওলালে 5 2 10, 1000টা ধান হ'ল। মানে এটা ধানৰ পৰা 1000টা ধান হোৱাৰ দৰে আমি যদি এখন গাঁও প্ৰথমতে সংস্কাৰমুখী হওঁ, এখন গাঁৱৰ পৰা 1000খন গাঁও হ'ম, 1000খন গাঁৱৰ পৰা 1000খন জিলা, ৰাজ্য, দেশ, কেইদিন লাগিছে বিশ্ব ব্ৰহ্মাণ্ডখন সুন্দৰ হ'বলৈ? গতিকে মূলতে হৈছে নিজৰ বিবেচনা, নিজৰ ভাৱনা আৰু নিজৰ কৰ্ম। গতিকে এই গোটেইখিনি কথা মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক কোৱাৰ চলেৰে কৈছে যে তুমি এতিয়া গোটেই সংসাৰৰ বেবেৰব্ৰাং কথাবোৰ মনত পেলাই তুমি সময় অতিবাহিত নকৰিবা ৰাজন, স্থিৰ মনেৰে একাগ্ৰতাৰে মই তোমাক ঈশ্বৰৰ কথা কৈ গৈছোঁ, তুমি শুনা। আৰু গুৰুজনাৰ বাক্য হৃদয়ত লৈ শিষ্যৰূপী ৰজা পৰীক্ষিতে গোটেই কথাখিনি শুনি গৈছে আৰু তেওঁৰ জীৱনত শেষত মুখ্য প্ৰাপ্তিৰ পথ প্ৰশস্ত হ'ব। কৃষ্ণ। আৰু অকণমান পাঠ আগবাঢ়িবলৈ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। হিৰামে 2 অধ্যায়ৰ কথা গৈল এহি মানে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৃষ্ণৰ কৰিব শ্ৰৱণ কীৰ্তন
যেন ফল পাৱৈ সবে দেৱতাক যজি ভৈল সৰ্বসিদ্ধি একে গোবিন্দক ভজি এৰাম অজ্ঞানিক সেৱৈ আন দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল ভকত জনৰ সংগে ৰঙে সৰ্বক্ষণে কৃষ্ণকে হে আৰাধিব শ্ৰৱণ কীৰ্তনে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখ শুনন্তে উপজে জ্ঞান স্বচ্ছ হুৱে মতি ইহ পৰলোকৰ সুখত বিৰগতি মুখ্যটো অধিক মিলে সপ্ৰেম ভকতি হেন হৰি কথা তন কৰে কোনে ৰতি হেন শুনি সুতত শৌনকে বিনা অন্ত আউৰ কিবা সুকত নৃপতি পুচিলন্ত শুনিবে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন কথা ভৈল কহি ইউক নিৰন্তৰ ক্ষণি কোনো শুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰৈ সূৰ্যে ইটো মনুষ্যৰ হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কহক আয়ু সম্ফল আমাৰ কৃষ্ণ 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 ইমান সুন্দৰ অৰ্থ সম্পন্ন এই অধ্যায়টি আমাৰ চহা জীৱনৰ সহজ সৰল মানুহেও বুজিব পৰাকৈ লিপিবদ্ধ কৰিছে অৱনিকি চাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম যাকেৰি বয়নে মিলাই গাই পায় মনোৰথ কাম কোনে কৈছিল গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছিল যিসকল ব্যক্তি অজ্ঞ যিসকল ব্যক্তি অধ্যয়ন বিমুখ সেই ব্যক্তি সকলেও যদি গুণী জ্ঞানী সাধুসকলৰ লগত মিলাই পিছে গায় আগততো গাব নোৱাৰিব অজ্ঞসকলে জ্ঞানীসকলে আগত গাব অজ্ঞসকলে আমি আমাৰ দৰে সাধাৰণ মানুহবিলাকে পিছে যিসকলে মিলাই পেলাই গায় পায় মনোৰথ কাম যেনেকে আমাৰ নামৰ প্ৰসাদ এই আগত বহা প্ৰভুজনাক যিমানকেইটা প্ৰসাদ বিলনিয়াই দিছিলে এই পিছত অহা সেই বাটচৰাত থকা জনকো বিলনিয়াই সিমানকেইটাই প্ৰসাদ দিছে অৰ্থাৎ গুণী জ্ঞানীজনে যিটো ভাগ পালে আমি অজ্ঞজনেও সেই ভাগটো পাম বোলে কেনেকে পাম গুৰুজনাৰ লিখনিত উল্লেখ আছে বস্তু প্ৰকাশত মাধৱ পুৰুষে এনেকে লিখিছে হৰি নামৰ বৈকুণ্ঠ
কুণ্ঠৰ প্ৰকাশ প্ৰেমৰ অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। সকলো এবাৰ গাঁৱত দিয়ক, ভাল লাগিব। গোবিন্দৰ প্ৰেম অমৃত নদী পহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ হৰি নামে মন ধাৰা। ইমান ভাল লগা শব্দৰ গাঁথনি, ইমান ভাল লগা অনুভৱ, ইমান ভাল লগা মুহূৰ্ত। এই ভাল লগা মুহূৰ্তবোৰ এৰি পেলাই আমি কিয় বাৰু বিষয় বাসনাৰ প্ৰতি, মায়া মোহৰ প্ৰতি আসক্তি হৈ যিটো বস্তুত তিল মানুহ সুখ নাই সেই বস্তুটোৰ প্ৰতি আমি ধাৱমান হওঁ। গতিকে সেই বিষয় বাসনাৰ পৰা আঁতৰি আহি হেৰ মানৱ জাতি, তোমালোকৰ আচল প্ৰাপ্য সম্পদ এইটোহে, এই বুলি আমাক ঘৰতে আনি পেলাই ৰত্নৰে উপচি থকা এটা ডাঙৰ পেৰা আমাক দি থৈ গৈছেহি। কোনে? গুৰু শ্ৰীমন্ত শংকৰদেৱে। আৰু এই পেৰাটোত থকা যি সম্পদ, এই সম্পদকেইটা আমি খৰচ কৰি 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 আপুনি ভোগভুঞ্জী পুণ্য কৰা ক্ষয় আমি জীৱনটো সাৰ্থক কৰিব পাৰিম, আমাৰ প্ৰজন্ময়ো সাৰ্থক কৰিব পাৰিব।